হয় যোৱাকালি যি কোকৰাঝাৰত এক ধৰ্ষণ কাৰ্যৰ ঘটনা সংঘটিত হৈছে তাক লৈ কোকৰাঝাৰৰ বিভিন্ন দল সংগঠন জাগি উঠিছে আৰু তীব্ৰ নিন্দা জনাইছে। মই বৰ্তমান উপস্থিত আছোঁ ABMCৰ সভাপতি চেণ্ট্ৰেল সভাপতি আলী আজম দাদাৰ ওচৰত। তেওঁৰ পৰা মই মন্তব্য ল'ম। হয়, কালি যি ঘটনা হ'ল ধৰ্ষণ কাৰ্য, কি ক'ব আপুনি এই সন্দৰ্ভত? হয় চাওক, যোৱাকালি যিহেতু কোকৰাঝাৰ পাথৰঘাটত এটা কিশোৰীক ধৰ্ষণ কাৰ্য যিহেতু আমি ইতিমধ্যে জানিবলৈ পাইছোঁ, গতিকে এই কিশোৰীজনীক ধৰ্ষণ কৰা কাৰ্যটোক আমি ABMCয়ে তীব্ৰ ভাষাত গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। তাৰ লগে লগে এষাৰ কথা ক'ব বিচাৰিছোঁ, যদি প্ৰকৃততে ধৰ্ষণ হৈ থাকে, এই ধৰ্ষণকাৰীক যিহেতু ইতিমধ্যে পুলিচে গ্ৰেপ্তাৰ কৰিছে, গতিকে গ্ৰেপ্তাৰ কৰাৰ পিছত যাতে প্ৰশাসনে বহি নাথাকে, তেখেতক ফাষ্ট ট্ৰেকৰ আদালতৰ জৰিয়তে খুব কম সময়ৰ ভিতৰত তেখেতক কঠোৰ শাস্তি দিব লাগে। আৰু শাস্তি দিয়াৰ আগমুহূৰ্তত যিহেতু পৰিৱেশ, আজিৰ দিনত পৰিৱেশ, বিভিন্ন ধৰণৰ পৰিৱেশ আমি চাবলৈ পাই আছোঁ, গতিকে শাস্তি দিয়াৰ আগমুহূৰ্তত প্ৰশাসনে ইয়াৰ পুংখানুপুংখভাৱে তদন্ত কৰিব লাগে বুলি আমি প্ৰশাসনক দাবী জনাইছোঁ। আমি ক'ব বিচাৰিছোঁ যে তেখেতে যদি প্ৰকৃততে তদন্ত কৰাৰ পিছত তেখেতে যদি প্ৰকৃততে ধৰ্ষণকাৰী হয়, এই ধৰ্ষণকাৰীয়ে কোনো জাতি, কোনো ভেদ, কোনো ধৰ্মক লৈ ইয়াক খেল খেলিব নালাগে। আমি ABMCয়ে দাবী জনাইছোঁ প্ৰশাসনক যে প্ৰকৃততে তেখেতে যদি ধৰ্ষণকাৰী হয়, তেখেতক কোকৰাঝাৰৰ মাজ মজিয়াত গুলীয়াই হত্যা কৰক। আমি ABMCয়ে তাত এষাৰো মাত নামাতোঁ। কিন্তু ইয়াক আলম লৈ কোনোবাই যদি জাতি সংঘৰ্ষ লগাব বিচাৰিছে, তেখেতক যাতে সুদা হাতে এৰি কোকৰাঝাৰ প্ৰশাসনে এৰি নিদিয়ে, তাৰো আমি দাবী জনাইছোঁ। আমি ক'ব বিচাৰিছোঁ যে আজি যিহেতু ধৰ্ষণকাৰী ইতিমধ্যে কোকৰাঝাৰৰ প্ৰশাসনৰ হাতত মজুত আছে বা গ্ৰেপ্তাৰ কৰিছে, প্ৰশাসনে আইনিকভাৱে তেখেতক তদন্ত কৰি তেখেতক ফাঁচী কাঠত উঠাওক, আমাৰ কথা ক'ব লগা নাই। তেখেতক গুলীয়াই হত্যা কৰক, আমি ক'ব লগা নাই, কাৰণ সেই ধৰ্ষণকাৰী সেই কোনো জাতিৰ মানুহ নহয়। গতিকে সেই ধৰ্ষণকাৰী আমি তেখেতক গণ্য কৰিছোঁ। কিন্তু ইয়াক আলম লৈ যোৱাকালি কিছুমান ঘটনা আমি কোকৰাঝাৰত চাবলৈ পাইছোঁ, কিছুমান মিডিয়াৰ যোগে আমি চাবলৈ পাইছোঁ যে আজি এজন ঘটনা কৰাৰ পিছত এটা নিৰ্দিষ্ট এটা জাতিক টাৰ্গেট কৰি পেলাই বজাৰত অহা কিছুমান ল'ৰাৰ ওপৰত উপজি মাৰপিট কৰিব ধৰিছে। কি কয় সংখ্যালঘু দোকানত গৈ উদ্ভণ্ডালৰ কাম কৰিছে, দোকানত দোকান ভাঙচুৰ কৰিছে, তাত জুই লগোৱাৰ ধমকি দিছে, বাইকৰ পৰা তেল ওলোৱাই পেট্ৰল ওলোৱাই জুই লগাই দিয়াৰ কথা প্ৰকাশ কৰিছে। তেনেকুৱা ব্যক্তিক আমি ক'ব বিচাৰিছোঁ যে প্ৰশাসনে বহি নাথাকি তেনেকুৱা ব্যক্তিক খুব কম সময়ৰ ভিতৰত তদন্তৰ আওতালৈ আনিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ তেনেকুৱা ব্যক্তিক যদি প্ৰশাসনে গ্ৰেপ্তাৰ নকৰে, তেনেকুৱা ব্যক্তিৰ দ্বাৰা সমাজখন বিশৃংখলাৰ সৃষ্টি হ'ব বুলি আমি অনুমান কৰিব পাৰিছোঁ। তেনেকুৱা ব্যক্তিৰ দ্বাৰাই সমাজখন নষ্ট হোৱাৰ এটা ধাৰণা আছে, তাৰ প্ৰতি আমি লক্ষ্য কৰিব পাৰিছোঁ। চাওক, যোৱাকালি যিটো কোকৰাঝাৰৰ ঘটনা হ'ল, এজন ব্যক্তি চেংগেল ব্যক্তি এজন কৰিছে, তাই নৰক BTCৰ বাহিৰত চাপৰত থাকে, তেখেতে কোকৰাঝাৰৰ পৰিৱেশ কি আছে কি নাই হয়তো তেখেতে নাজানে। আজি কোকৰাঝাৰত আমি বিভিন্ন জাতি জনগোষ্ঠী আমি মিলা প্ৰীতি আমি বসবাস কৰি আছোঁ। আজি কোকৰাঝাৰত বিভিন্ন সময়ত বিভিন্ন ঘাত প্ৰতিঘাত গৈছে, বিভিন্ন ঘাত প্ৰতিঘাত যোৱাৰ পিছত আজি এটা শান্তিৰ পৰিৱেশ আহি পৰিছে। এই শান্তিৰ পৰিৱেশত তেখেতে আহি যদি তেনেকুৱা ঘটনা কৰিছে, তাক খুব দুৰ্ভাগ্যজনক। গতিকে তেনেকুৱা ঘটনাক আলম লৈ আজি কোকৰাঝাৰৰ মাজ মজিয়াত থকা আমাৰ এটা মুছলিম সম্প্ৰদায়ৰ ইমান এটা ধৰ্মীয় এটা অনুষ্ঠান মছজিদত তেখেতে হ'লে আঘাত কৰিছে। গতিকে আমি ক'ব বিচাৰিছোঁ, সকলো হিন্দু ধৰ্ম বা সকলো হিন্দুৱে মছজিদত আক্ৰমণ কৰিব যাব পৰা নাই বা যোৱা নাই, আমি তেনেকুৱা ক'ব পৰা নাই। আমি ক'ব বিচাৰিছোঁ, যিসকল দুষ্কৃতীয়ে মছজিদত শিলগুটি দলিয়াই মছজিদত ভাঙচুৰ কৰিছে, কাজ ভাঙি দিছে, মছজিদত আক্ৰমণ কৰিছে, তেনেকুৱা ব্যক্তি কোকৰাঝাৰ প্ৰশাসনে অতি কম সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। তেখেতসকলকো কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে বুলি আমি ABMCয়ে দাবী জনাইছোঁ। কিয়নো তেখেতসকলে কোকৰাঝাৰ তথা BTD অঞ্চলৰ তেখেতসকলে শান্তিৰ পৰিৱেশ বিচৰা নাই। তেখেতসকলৰ দ্বাৰা কোকৰাঝাৰ তথা BTC অঞ্চলত এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰা এটা ভাবুকি আহি পৰিছে বুলি আমাৰ এটা অনুমান হৈছে। চাওক, আজি দুখ আৰু পৰিতাপৰ বিষয়, আজি কোকৰাঝাৰৰ মাজ মজিয়াৰে বিভিন্ন জাতি জনগোষ্ঠী অহা যোৱা কৰি থাকে। আজি ধুবুৰীৰ পৰা আপোনালোকে চাবলৈ পাইছে এটা বনভোজ টিম, আজি ছাত্ৰ ছাত্ৰীসকলে বনভোজ খাবলৈ গৈছে, যিহেতু 5 জানুৱাৰী। আজি বনভোজ খাবলৈ যোৱা গাড়ীখনৰ কি দোষ আছিল? গাড়ীখনৰ কি দোষ আছিল? গাড়ীৰ ভিতৰত কণ ল'ৰা ছোৱালী আছিল, কণ ছাত্ৰ ছাত্ৰী আছিল। আমি সকলোৱে কওঁ যে আজি ছাত্ৰ কালিৰ ভৱিষ্যত। আজি এই ছাত্ৰ ছাত্ৰীসকলৰ গাড়ীখনত যেনেকৈ আক্ৰমণ কৰিছে, সেই আক্ৰমণকাৰীসকলে দেশৰ কাৰণে কল্যাণময় হয়নে? সেই আক্ৰমণকাৰীসকলে দেশৰ কাৰণে ভাল চায়নে?
গতিকে তেখেতসকলে মই ভাবোঁ দেশৰ কাৰণে এটা আৱৰ্জনা। তেনেকুৱা ব্যক্তিক প্ৰশাসনে খুব কম সময়ৰ ভিতৰত এৰেষ্ট কৰিব লাগে। তেনেকুৱা ব্যক্তিক এৰেষ্ট কৰি তেখেতসকলৰ প্ৰতি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে বুলি আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ। আৰু আমি BTC চৰকাৰক, BTC প্ৰশাসনক আমি দাবী জনাইছোঁ। আজি BTCখন এটা শান্তিৰ পৰিৱেশত আমি বসবাস কৰি আছোঁ। এই শান্তিৰ পৰিৱেশত অশান্তি সৃষ্টি কৰাৰ কাৰণে যিসকল দুষ্কৃতিয়ে কালি কোকৰাঝাৰত তেনেকুৱা ঘটনা ঘটিছে, এই ঘটনাবিলাকক ধিক্কাৰ জনাই পেলাই BTC প্ৰশাসনে তেনেকুৱা ব্যক্তিৰ ওপৰত পদক্ষেপ ল'ব বুলি আমি দাবী জনাইছোঁ। অন্যথাই যদি BTC প্ৰশাসনে যদি তেখেতসকলৰ এই ভয় আৰু ভাবুকি যদি নিবাদ হৈ থাকে, আমিও কিন্তু সজাগ হৈ আছোঁ। 2026 আহি আছে, এই 2026 বিধানসভাৰ আমি কিন্তু ফলাফল দেখুৱাই দিম তেখেতসকলক। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ABM ফুড সভাপতিৰ ভাষ্য। তেওঁ কৈছে যে জাতি ধৰ্ম নিৰ্বিশেষে আমি কোকৰাঝাৰত শান্তিপূৰ্ণভাৱে থাকিব বিচাৰিছোঁ আৰু এটা অশান্তময় পৰিৱেশৰ সৃষ্টি ইমান দিনে আছিল যদিও এতিয়া আমি শান্তিত কোকৰাঝাৰত বসবাস কৰি আছোঁ। সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি কোকৰাঝাৰত এক শান্তিময় পৰিৱেশৰ সৃষ্টি কৰি আছোঁ। যি এই ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে তাক কঠোৰতম শাস্তি দিয়ক, তাৰো এক মন্তব্য প্ৰকাশ কৰিছে। তাক লৈ কিন্তু মছজিদ তথা পাব্লিক বাছত এনেদৰে যি অপ্ৰীতিকৰ পৰিৱেশৰ এক সৃষ্টি কৰিছে, ইয়াত গৰিহণা তথা নিন্দা জনাইছে ABM ফুড সভাপতিগৰাকী। আপোনালোকে চাই আছে DA News Plus, মই দাৰিফুল হক, ধন্যবাদ।